হয়, বহু জল্পনা কল্পনাৰ অন্তত শেহতীয়াকৈ গঠন হ'ল দক্ষিণ শালমাৰা মানকাছৰ জিলা পৰিষদ। আৰু আজি দক্ষিণ শালমাৰা মানকাছৰ জিলা পৰিষদৰ সভানেত্ৰী হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে তানজিনা খান। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাইজৰ পৰা সহায় সহযোগিতা কৰিব আহিছোঁ। ৰাস্তা ঘাটৰ সমস্যাবিলাক সমাধান কৰিম, গৰাখহনীয়া সেইটো চেষ্টা কৰিম যে নিশ্চিতভাৱে তো ভাল লাগিছে। আমাৰ ইতিমধ্যে বাইদেউ চেয়াৰমেন বাইদেউ তো কৈছে, তেখেতৰো ভাল লাগিছে। তেখেতে আমাৰ সমস্যাৰ কথা উল্লেখ কৰিছে। একচুৱেলি আজি 1.5 বছৰ ধৰি জিলা পৰিষদৰ মানে পূৰ্ণাংগ কমিটিটো নাই। যি হওক 1.5 বছৰ পিছত হ'ল। এতিয়া আমাৰ জিলাত বহুত সমস্যা, পিছপৰা জিলা, দুখীয়া মানুহ চবে ব্ৰহ্মপুত্ৰৰ নদীৰ ইৰ'শ্যন, ইফালে মেঘালয়ৰ আগ্ৰাসন, ইফালে ৰাস্তা ঘাটৰ সমস্যা, পাহাৰীয়া পানীৰ ঢল আহি আমাৰ অঞ্চলবোৰ বুৰাই পেলায়। এই ক্ষেত্ৰত কৃষিৰো সমস্যা আছে, শিক্ষাৰো সমস্যা আছে, যাতায়াতৰ ব্যৱস্থাৰো সমস্যা আছে। গতিকে আমাৰ বাইদেৱে ইতিমধ্যে কৈছে যে এই সমস্যাবোৰ সমাধান কৰিম আৰু এই ক্ষেত্ৰত আমি সবে মিলি চেষ্টা কৰিম। মই ইয়াতে আমাৰ আৰু 2জন সদস্য আছে, তেখেতসকলৰ সহায় সহযোগিতা বিচাৰিছোঁ, ৰাইজৰো সহায় সহযোগিতা বিচাৰিছোঁ, যাতে আমাক সঠিক ভাল পৰামৰ্শ দিয়ে ভালভাৱে কামখন চলাই দিয়াত সহায় কৰে। তাৰ কাৰণে সবৰ প্ৰতি মোৰ আহ্বান থাকিল। ৰাইজত ডিষ্ট্ৰিক্টত বহুত কাম কৰিবলগীয়া আছে, এই কামবোৰ কেনেকৈ সমাধান কৰিব? কামখিনি আছে ইতিমধ্যে আমাৰ বাইদেৱে কৈছে। আমাৰ বাইদেউ যেতিয়া আছে, আমি আছোঁ, গতিকে আৰু বিষয়া কৰ্মচাৰীক ইতিমধ্যে আমি কৈছোঁ যে আপোনালোকে আমাক সহায় সহযোগিতা কৰিব। যোৱাকালি আমি ডি চি ছাৰকো লগ কৰিছোঁ। ডি চি ছাৰে কৈছে যে আপোনালোকৰ ওপৰত আমাৰো আশা থাকিল যে আপোনালোকে সমস্যা আমিতো আছোঁৱেই, আপোনালোকে আমাক সহায় সহযোগিতা কৰিব। ইনশাল্লাহ আমি সব কামে কৰাৰ চেষ্টা কৰিম। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।